বন্ধুসকল আশা কৰোঁ সকলে ভালে আছে। আজি বহুত দিনৰ মূৰত আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। চাওক বন্ধুসকল, বেচিকেলি এইকেইদিনত তেনেকুৱা বিশেষ এটা কোনো ধৰণৰ আপডেট অহা নাই আৰু নটিছো অহা নাই যাৰ ওপৰত মই ভিডিঅ' আপলোড কৰিম। সেইকাৰণে মই এইকেইদিনত এটা ভিডিঅ' আপলোড কৰা নাই। চাওক বন্ধুসকল, যিহেতু আজি হ'ল 24 জুলাই আৰু অহাকালি হ'ল 25 জুলাই, গতিকে অহাকালি থাৰ্ড মেৰিট লিষ্টখন ওলাব। অহাকালি হ'ল সেইটোৰ অফিচিয়েল ডেট আৰু এইটো কিন্তু টেণ্টেটিভ হয়, 2 এদিন আগা পিছে হ'ব পাৰে। মই এইটো আগতে আপোনালোকক ভিডিঅ'ত কৈছোঁ, মই এতিয়াও কৈ আছোঁ। কিন্তু টেণ্টেটিভ হ'লেও সকলোবোৰ যি আগতে ডেট ৰিজাল্ট ওলাইছে অৰ্থাৎ মেৰিট লিষ্ট ওলাইছে সেই সকলোবোৰ এই টেণ্টেটিভ ডেট মতেই হৈছে। গতিকে অহাকালিও সেইমতে হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ওপৰত আজি ভিডিঅ'খন হ'ব গৈ আছে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাওক বন্ধুসকল, যদি আপোনালোকে এই চেনেলখনত নতুন হয় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপুনি সৰ্বপ্ৰথমত চাব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, এইকেইদিনত মোৰ ভিডিঅ'ত বহুত কিবা কিবি কমেণ্ট কৰিছিল, গতিকে সেইবোৰৰ ওপৰতে ক'ব গৈ আছোঁ। চাওক, বহুতে সুধিছিল দাদা থাৰ্ড মেৰিট লিষ্টখন কেতিয়া ওলাব। চাওক, থাৰ্ড মেৰিট লিষ্টৰ ডেট মই আপোনালোকক আগতেও জনাইছোঁ আৰু এতিয়াও কৈ আছোঁ, 25 জুলাই সেইটো হয়। আৰু বহুতে সুধিছিল যে দাদা মই ছেকেণ্ড লিষ্টত নাম আহিছে মই এডমিশ্যন লৈছোঁ, কিন্তু এতিয়া আপগ্ৰেড কৰিছোঁ, আপগ্ৰেড কেতিয়া আহিব। চাওক, সেইটো আপোনালোকে চিন্তা কৰিবলগীয়া নাই। অহাকালি আপোনালোকে পোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 25 জুলাইত আপোনালোকে পাই যাব। এইটো কিন্তু টেণ্টেটিভ হয়, মই একেবাৰে কনফাৰ্ম বা চিয়ৰ দি কোৱা নাই, কাৰণ সেই অফিচিয়েল নটিছখনে এটা টেণ্টেটিভ নটিছ হয়। আৰু চাওক বন্ধুসকল, বহুতে কমেণ্ট কৰিছিল যে দাদা কোনটো কলেজত কিমান চিট আছে তাৰ ওপৰত এটা ভেকেঞ্চি লিষ্ট বনাই আপলোড কৰিব লাগে। সেইটো এতিয়ালৈকে অহা নাই আৰু মই আপোনালোকক 2024ৰ ওপৰত ভিডিঅ' নবনাওঁ। চাওক, যিহেতু যোৱাবাৰ এজ লিমিট আছিল, যোৱাবাৰৰ লগত এইবাৰ আৰু নিমিলিব, কাৰণ এইবাৰ এজ লিমিট নাই, বহুত বেছি এপ্লাই হৈছে এইবাৰ। গতিকে সেইকাৰণে মই তাৰ ওপৰত ভিডিঅ' আপলোড কৰা নাই। আৰু চাওক বন্ধুসকল, যে 2025ৰ ভেকেঞ্চি লিষ্ট কেতিয়া আহিব, গতিকে সেইটো ক'ব গ'লে চাওক থাৰ্ড মেৰিট লিষ্টৰ পিছত আহিব, কাৰণ থাৰ্ড মেৰিট লিষ্টৰ পিছত আৰু মেৰিট লিষ্ট নোলায়। সেইটো অফিচিয়েলভাৱে এতিয়ালৈকে কোনো ধৰণৰ নটিছ অহা নাই যে থাৰ্ড মেৰিট লিষ্টৰ পিছতো মেৰিট লিষ্ট ওলাব। গতিকে সেইটো মোৰ ধাৰণা মতে থাৰ্ড মেৰিট লিষ্টৰ পিছত আৰু ফ'ৰ্থ মেৰিট লিষ্টটো নাহিব, আৰু তাৰপিছত একেবাৰে স্পট এডমিশ্যন হ'ব। আৰু স্পট এডমিশ্যন আৰু থাৰ্ড মেৰিট লিষ্টৰ মাজত যি সময় থাকিব সেই সময়তে ওলাব ভেকেঞ্চি লিষ্ট, অৰ্থাৎ থাৰ্ড মেৰিট লিষ্টৰ পিছত। বহুতে কমেণ্ট কৰিছিল যে স্পট এডমিশ্যন কেতিয়া হ'ব। গতিকে চাওক, সেইটো স্পট এডমিশ্যন এতিয়ালৈকে ডেট অহা নাই। আই থিংক আগষ্ট মাহৰ ফাৰ্ষ্টত হ'ব, আৰু সেইটোলৈ আপোনালোকে চিন্তা কৰিব নালাগে। যেতিয়া স্পট এডমিশ্যনৰ বিষয়ে নটিছ আহিব আৰু কোনটো কলেজত কিমান চিট থাকিব, ভেকেঞ্চি লিষ্ট, সেই সকলোবোৰৰ ওপৰত আপোনালোকে ভিডিঅ' পাই যাব। আপোনালোকে চিন্তা কৰিব নালাগে, কেৱল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে ভিডিঅ' আপলোড হোৱাৰ লগে লগে সৰ্বপ্ৰথমত আপুনি চাব পাৰে। আৰু চাওক বন্ধুসকল, অহাকালি যিহেতু থাৰ্ড কাউন্সিলিং ওলোৱাৰ ডেট, আৰু যেতিয়া ওলোৱাৰ লগে লগে মই ভিডিঅ' আপলোড কৰি দিম, আপোনালোকে চাব পাৰিব, চিন্তা কৰিবলৈ একো নাই। আৰু যিসকলে থাৰ্ড মেৰিট লিষ্টতো নাম নাপাব, অৰ্থাৎ যিসকলে থাৰ্ড মেৰিট লিষ্টতো নাম নাহে, তেওঁলোকৰো চিন্তা কৰিবলগীয়া নাই। আপোনালোকে স্পট এডমিশ্যনত ল'ব পাৰিব কিজানি, যদি চিট থাকে। আৰু চাওক আৰু কি হয়। আৰু বহুতে কমেণ্ট কৰিছিল কিমান পাৰ্চেণ্টৰ হ'লে থাৰ্ড মেৰিট লিষ্টত নাম অহাৰ চান্সেছ আছে। এইটো চাওক, মোৰ মতে 60% প্লাছ যিসকলৰ আছে তেওঁলোকৰ থাৰ্ড মেৰিট লিষ্টত নাম অহাৰ চান্সেছ আছে। আৰু সেইটোতো এতিয়া ওলালে গম পোৱা যাব, কাৰণ চাওক, মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে কিছুমানে বহুতকেইটা কলেজ প্ৰিফাৰেঞ্চ দিছে, তেওঁলোকে পোৱাৰ চান্সেছ অলপ থাকিব। আৰু কিছুমানে ধৰি লওক যে 2-3টা বা 5টা-6টা কলেজ দিছে, ব্ৰাঞ্চ দিছে, তেওঁলোকৰ অলপ ডিফিকাল্ট আছে পোৱাৰ। যিকে নহওক, অহাকালি সেইটো চোৱা যাব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপো ভাল লাগিছে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে লগ হ'ব নেক্সট ভিডিঅ'ত। আজি ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।